গাৰ্লফ্ৰেণ্ডজনী মোৰ ভাইটিৰ নাম হিফজুৰ ৰহমান। মোৰ ভাইটি গাৰ্লফ্ৰেণ্ডজনী বয়স 14 বছৰ, তাই প্ৰেগনেণ্ট 5 মাহ। তাৰপিছত এই কেছটো আমি গম নাপাওঁ, কিন্তু তাইও বহুদিন কোৱা নাই। পিছত তাই মায়েকক কৈ দিলে, মায়েকে কোনো পধ্যে বিয়া নিদিয়াৰ পিছত মায়েকে মোক কৈছে যেনেকেই নহওক খালাচ কৰি দিয়ে। তাৰ বায়েকেও জানে দলবাৰীত বিয়া হৈছে এজনী, মোৰ লগত ডেইলি কথা পাতে, মায়েকেও কথা পাতে। তাৰপিছত কথা পাতি মই খালাচ কৰি দিলোঁ। মইতো জানো এইবিলাক কথা, ৰিস্ক নলয়। চব নাৰ্ছিঙত মই সুধিলোঁ, কোনো ডক্টৰে নকৰে। তাৰপিছত মায়েকে জোৰ জবস্তি কৰি ক'ৰ পৰা 15,000 টকা এটা সুদলৈ আনিছে। আমাৰ মায়েতো পইচা পোৱা নাই, নাপায়, 1 টকা নাপায়। মায়ে কৈছে আমি এইবিলাক নকৰোঁ, লাগে ছোৱালী বিয়া পাতি দিয়ক, নহ'বা বাহিৰে ৰাখি পেলাই সেই ল'ৰা ছোৱালী যি হয় আৰু জন্ম দিব, এনেকৈ কৈছে। তাৰপিছত মোক সেনেকৈ কৰি মোকতো নাপালে, মইতো নগাঁৱতে থাকোঁ, মইতো তাত নাযাওঁ গাঁৱত। মই নগাঁৱত মেট্ৰ' হস্পিটেলত নাৰ্ছ কৰোঁ। ইয়াত মই এই ছোৱালীজনীৰ কাৰণেহে আহিব লগা হৈছে। কালি অপাৰেশ্যনটো কৰা নাই, পৰহি কৰিছিলে। এইটো ছাৰৰ চেম্বাৰত কৰিছিলে। নহয়, গোলাপ চন্দ্ৰ দত্ত। এই ছাৰজনে মই কৈছিলোঁ নাৰ্ছিঙত ভৰ্তি কৰাব, কিন্তু ছাৰজনে কৈছে নাই হ'ব, এইটো সৰু কাম, আমি ইয়াতে কৰোঁ, চেম্বাৰতে কৰোঁ। তাৰপিছত যেতিয়া চিৰিয়াছ হ'ল, মোৰতো ভয় লাগি গ'ল। তাৰপিছত ছাৰৰ ওচৰত মই ধুমধাম লৈ গৈছোঁ। লৈ যোৱাৰ লগতে ছাৰে গাড়ীত নিজে ভৰাই লৈ নাৰ্ছিঙত ভৰ্তি কৰাইছে। ভৰ্তি কৰাৰ পিছত তেতিয়া চেম্বাৰটো পানীগাঁও চাৰিআলি সেইফালে ঘৰতে আছে, সেইখিনিতে আছে। তাৰপিছত ইয়াত যেতিয়া চিৰিয়াছ হৈছে, BP নাই, অক্সিজেন নাই, ব্লাড নাই। মই কিন্তু বহুত দৌৰি ফুৰিছোঁ ব্লাডৰ কাৰণে, 3টামান ব্লাড মই যোগাৰ কৰিলোঁ অলৰেডি। এইফালে ট্ৰিটমেণ্ট চলি আছে। ছাৰেতো বাৰে চাই আছে, গম পাইছে ছোৱালীজনী ব্লাড নাই। ব্লাডটো বাৰু আমি কালেক্ট কৰিছোঁ, BP নাই, অক্সিজেন নাই। ICU দিব পাৰে বা কিবা এটা ভাল ট্ৰিটমেণ্ট কৰক, কিন্তু ছাৰে সেইখিনি কৰা নাই, গুৰুত্বই নিদিলে ছোৱালীজনী। এইটো এতিয়া ডক্টৰৰ গাফিলতি আৰু সিহঁতৰ মাকহঁতে জোৰ কৰিছে মোক, আৰু অলপ মোৰো ভুল আছে, মই শুনিবই নালাগিছিল। এতিয়া আমি তাৰপিছত মই যে ফোন মাৰিলোঁ, কথাটো যেতিয়া ছোৱালীজনী যেতিয়া মই লৈ আহিছোঁ, আৰু সিহঁতৰ চিৰিয়াছ হৈ গৈছে। তাই মানে অপাৰেশ্যন কৰাৰ পিছত চিৰিয়াছ হৈ গৈছে যেতিয়া, আমিতো ভয় খাই গৈছোঁ। বোলো যিজন ডক্টৰে অপাৰেশ্যন কৰিছে লৈ যাব লাগিব তাত। তাৰপিছত ধুমধাম লৈ আহিলোঁ। সিহঁতৰ মোমায়েকৰ ছোৱালী এজনীও আছে মোৰ লগত। তাৰপিছত দুইজনীয়ে লৈ আহিছোঁ। তাৰপিছত ইয়াত ছাৰে ইমান ভালকৈ হেৰি নকৰিলে। ছোৱালীজনীৰ ঘৰ আমাৰ গাঁৱতে, সৰু চুকাবাহা। মই ডক্টৰক ফোন মাৰিছোঁ। যেতিয়া মই ব্লাড লৈ আহি আছোঁ, তেতিয়া মই কথাটো শুনিছোঁ, সিহঁতৰ ছোৱালীজনীয়ে মোক ফোন মাৰি কৈছে। তাৰপিছত কৈছে মাইনা বেটা জল্দি আহা। তাৰপিছত মই স্পীডে আহিছোঁ। আহি লৈ এতিয়া ডক্টৰক ফোন মাৰিছোঁ, ডক্টৰে ফোন ৰিচিভ নকৰে, চুইচ অফ কৰি দিছে। ছোৱালীজনী 14 বছৰ বয়স। ডক্টৰ যেতিয়া অপাৰেশ্যন কৰিব ওলাইছে, তেতিয়া মই 14 বছৰ বুলিয়ে কৈছোঁ ছাৰ, কিন্তু ছোৱালীজনী 14 বছৰ বয়স আৰু বহুত ৰিক্সৰ, আপুনি ভাবি চাই লওক। কিন্তু ছাৰে কৈছে হ'ব, হৈ যাব, মই কৰি দিম মনে এনেকৈ কৈছে। পইচা লৈছে, সিহঁতৰ ঘৰৰ পৰা যিটো 15,000 টকা মায়েকে দি পঠাইছে, সেই 15,000 গোটেইটো লৈছে। গোলাপ চন্দ্ৰ দত্ত, 15,000। মোৰ ফুলালজনী ফুৰিব আহিছিলে নগাঁও খেনচুৱাত। আজি 2 দিন হৈছে ফুৰিব অহা। তাৰপিছত গাঁৱৰে ল'ৰা এটা ভাল পায় বুলি মই গম পাওঁ, এইটো আগৰ পৰাই। তাৰপিছত ছোৱালীজনী প্ৰেগনেণ্ট হৈ আছে 5 মাহ। এইবিলাক কথা আমি ঘৰত কোনো গম নাপায়। তাৰপিছত ফুৰিব আহিছে বায়েকৰ ঘৰত। তাৰপিছত ল'ৰাটো বায়েকে ছোৱালীজনী বেমাৰ হৈছে বুলি নাৰ্ছিঙৰ ক'ৰবাত ডক্টৰ গোলাপ চন্দ্ৰ দত্তৰ লগত কথা পাতিছে, গোহাঁই হস্পিটেলৰ। তাৰপিছত পতাৰ পিছত ছোৱালীজনী কালি বোলে এবৰ্চন কৰাইছে 9টামান বজাত। বাচ্চা হৈ আছে আৰু বাচ্চাটো এবৰ্চন কৰাইছে। তাৰপিছত ঘৰৰ চেম্বাৰত কৰাইছে। কৰোৱাৰ পিছত সন্ধিয়া সময়ত যেতিয়া ছোৱালীজনী চিৰিয়াছ হৈছে, ব্লাড লগা হৈছে, অক্সিজেন লগা হৈছে, তেতিয়া বোলে নিজৰ প্ৰাইভেট গাড়ী আনি ডক্টৰে নাৰ্ছিঙত দি দিছে। দিয়াৰ পিছত ইয়াত কোনো অক্সিজেন দিয়া নাই, ICU দিয়া নাই। দিয়াৰ পিছত আমাৰ তাত খবৰ গৈছে, পিছত গম পোৱা যে ছোৱালীজনী ঢুকাল। ছোৱালীজনী বয়স 14 বছৰ। বিয়া হোৱা নাই, 14 বছৰ বয়স। যোৱাকালি ঘটনা। যোৱাকালিয়ে ঢুকাইছে ৰাতি। হয়, এইটো গোহাঁই নাৰ্ছিঙত। হয়, হয়। আমি কোনো গম নাপাওঁ, খালি কালি ঢুকোৱাৰ পিছতহে গম পাওঁ। ইয়াত যে আছে এইটোও গম নাপাওঁ। মই ছোৱালীজনী ভিনীয়েক হয়, মোৰ কুলাল হয় ছোৱালীজনী। ল'ৰাটো যিজন ল'ৰা ভাল পায়, তাৰ নাম হিফজুৰ আলী নে কি এনেকুৱা আৰু। জালুগুটিত ঘৰ।
একে গাঁৱতে ঘৰ, একেখন গাঁৱৰে ন? একেখন গাঁৱৰে এতিয়া ঘৰ। এতিয়া বৰ্তমান সময়ত ল'ৰাটো ক'ত আছে? ল'ৰাটো হস্পিটেলত আছিল আমি জনাত। যেতিয়ালৈ আমি আহি আছিলোঁ তেতিয়ালৈ আমি গম পাওঁ হস্পিটেলত আছিল। পিছত আমি অহা গম পাই বায়েকে পলুৱাই ৰাখিছে। হয়তো বায়েকৰ ৰুমত থাকিব পাৰে, আমি চিনি নাপাওঁ এইবিলাক। লগত অকল ল'ৰাটোৰ ককাই বায়েকজনীহে লৈ আহিছে, এডমিট কৰাইছে গাৰ্জেন বুলি। 20 বছৰ বয়স দি হেৰি কৰাইছে, এডমিট যিহেতুকে কৰাইছে। 5 মাহ ধৰক গৰ্ভৱতী হৈছে, ধৰক যি গৰ্ভৱতী বুলি মই থাকোঁ ঘৰত। তেখেতে মাকেও গম নাপালে নেকি? মাকটো অলপ অসুস্থ, মাকে গম নাপায়, আমি গম নাপাওঁ। কিন্তু বায়েকে নাৰ্ছ কৰে ল'ৰাটো, তেখেতে গম পাই কাৰণে ডক্টৰৰ লগত যোগাযোগ কৰি লৈ আহিছে। আৰু এইটো বায়েকে ফৰ্ট বুলি ভাবোঁ, ডক্টৰজনে গেৰাণ্টি দি কৰিছে, ডক্টৰজনক ফৰ্ট বুলি ভাবোঁ। চিকিৎসকজনৰ নাম কি? চিকিৎসকৰ নাম গোলাপ চন্দ্ৰ দত্ত। 15,000 টকা লৈছে বুলি যিজনী ছোৱালী ইয়াত এডমিট কৰাইছে, আমি তাইৰ মুখৰ পৰা গম পাওঁ। অবৈধ হেৰি বুলি গম পাওঁ। আৰু এইটোতো আইনমতে জগৰীয়া হৈ আছে। আমি ৰাতিয়ে থানাত জনাইছোঁ, ৰাতি ইনকুৱাৰী কৰি কৈছে থানা। এইটো কি নাই, ইটাচালি থানা। মোৰ নাম ৰেচিম আলী। ৰেচিম আলী হয়।